নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ দিলে স্বাগতম জনাইছোঁ। আৰু ইফালে আজি জেঠাইহঁতৰ ঘৰত গৈছিলে দেউতাই, এয়া পুখুৰী মাছ দি পঠিয়াইছে। ইমান ধুনীয়া ধুনীয়া মাছখিনি চাওকচোন। আৰু ফেচবুকত লং ভিডিঅ'বিলাক কিয় যোৱা নাই জানো, অকল শ্বৰ্টবিলাকহে দিব পাৰিছোঁ। এইটো যায় নাযায় বা শ্ব' নকৰে। আৰু ইফালে ঔটেঙাও দি পঠিয়াইছে দেই, জুতি লগাই কেনে খাব লাগিব এসাঁজ। কিন্তু ৰাতি জুতি লগাই কেনে খোৱা নহ'লে, পাছদিনাখনহে খালোঁ, পথাৰত লৈ গৈছিলোঁ। দেখুৱাম বাৰু আপোনালোকক, একেটা ভিডিঅ'তে লগাই দিম পাছদিনাখনো। আৰু ইয়াত কবি পুলিও দি পঠিয়াইছিলে, ইমান ধুনীয়া ধুনীয়া কবি পুলি। আমাৰ পচোৱা হৈছিলে, কিন্তু কিবা লিলিঙা হৈ গৈছে, ভাল কবি পুলি পোৱা নাই। এইকেইটা পূৰা ধুনীয়া হৈছে ৰুবলৈ। আৰু ইফালে আমি সকলোৱে ৰুবলৈ বাৰীত আহি গ'লোঁ, নহ'লে পাছদিনাখন ৰুলে মানে বেয়া হৈ যাব, আৰু পথাৰতো যাবলগীয়া যিহেতু। আৰু ইফালে দেউতাই ৰছীৰ লগত আঁচ টানি লৈছে, যাতে বেকা বেকি নহয়, আৰু পোন হ'লেহে ভাল দেখে, অকণমান ধুনীয়া লাগে। আৰু এনেই জাহা তাহা ৰুই দিলেও বেয়া লাগে দিয়কচোন। যদি অলপমান চিজিল হয়, তেতিয়া খোৱাৰ পিছত দেখিও ভাল লাগে। আৰু ইফালে লাই ৰোৱা আছে, আৰু ইফালে দুপাতি মটৰ ৰুবৰ কাৰণে ঠিক কৰি থৈছে। আৰু ইফালে মায়ে গোবৰ লৈ গৈছে। দেউতাই খুলি খানি আছে, মায়ে ইফালে গোবৰ নি আছে সেই খুলিখিনিত ছটিয়াবলৈ। আৰু ইফালে মই ভিডিঅ' কৰি আছোঁ। আৰু অকণমান দেখুৱাই লৈছোঁ আপোনালোকক, কাৰণ আৰু অলপ হ'লে মানে ময়ো কামত লাগিব, নহ'লে আন্ধাৰ হৈ যাব। দেউতাই অহাও দেৰি, যিহেতু দেৰিকৈ পাইছেহি জেঠাইহঁতৰ ঘৰৰ পৰা। আৰু লগে লগে এয়া কামত ধৰি গৈছে। আমিও লাগি ভাগি দিছোঁ, নহ'লে সকলোৱে লাগি ভাগি দিলেহে সোনকালে হ'ব। আৰু ইফালে মায়ে গোবৰ ছটিয়াই আছে। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি কয় নহয়, সেইকাৰণে আমি সহযোগিতা আগবঢ়াই আছোঁ। আমাৰ এইখিনি ইয়াত একো দিয়া নাই ন মটৰ। আৰু ইফালে ময়ো গোবৰ আনিব পাই গ'লোঁ। তাৰপাছত কেইবুলিমান ইয়াৰ ৰুবলৈও পাইছোঁ, কাৰণ খুলি খানি হোৱা নাছিলে বাবে মই এয়া ৰৈ লৈছিলোঁ গোবৰখিনি আনি মেলি। আকৌ অলপ পাছত খুলিখিনি হৈ গ'লে মানে আকৌ মই ছটিয়াবই লাগিব। একেবাৰে সৰহকৈ খুলি খানি লওক, তাৰপাছত মই ছটিয়াম গোবৰ। নিজে ৰোৱা চব্জিবোৰ হ'লে মানে ছিঙিবলৈও মৰম লাগে। এনেকৈ লাগিয়ে থাকক, চাই থাকিয়ে ভাল লাগে মানে। কিমাননো আৰু বজাৰৰ শাক কিনি খাম, যিহে দাম। সেইবাবে আৰু ঘৰত কৰি লোৱাই ভাল, 2-3 জোপামান। আৰু ঘৰৰ শাক একো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰা, আমাৰ শৰীৰৰ বাবেও উপযোগী হয়। পাৰিলে মানে এনেকৈ কৰি খাব লাগে। আজিকালি বাৰু সকলোৰে গাৰ্ডেনিঙৰ চখ আছেই, যিমান টাউনত থাকিলেও। ছাদত হ'লেও কৰিব, নাইবা টাব এটাত হ'লেও ধুনীয়াকৈ মানে কৰি লয়। ফুল আৰু শাক পাচলিৰ প্ৰতি মোৰ সৰুৰে পৰা দুৰ্বলতা আছে। গুটি এটা পালেও সিঁচি থৈ দিওঁ, পুলি এজোপা পালেও ৰুই থৈ দিওঁ। কিবা নতুন বস্তু ক'ৰবাত দেখিলেও মানে আনিব বিচাৰোঁ। আৰু নাইবা বজাৰত যদি কিবা এটা মানে পুলি চুলিবিলাক দেখোঁ, তেতিয়াও আনিব বিচাৰোঁ সৰুৰ পৰাই।
আৰু ইফালে ৰুই মেলি হৈ গ'ল। এফালে দেউতাই পানীও আনি লৈছে দিবৰ কাৰণে। গধূলি ৰুই মেলি পানী দি দিলে ধুনীয়াকৈ ঠন ধৰে পুলিবোৰ। আৰু ইয়াৰ পাছদিনাখন ঔটেঙা মাছে বনাই লৈ যোৱা হৈছিলে। আৰু ইয়াৰ মাছ কেইপিচ দুদিনত ভিডিঅ'টো মানে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।